নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো অসমৰ কেইটামান জানিবলগীয়া কথা, মানে অসমত এবাৰ এভুমুকি মাৰো আহা। জানিবলগীয়া প্ৰশ্নৰ ভিতৰত প্ৰথমতে ক'ব বিচাৰিছো অসমৰ ৰাজ্যিক বৃক্ষ। অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হলং। 2 নম্বৰতে আমি ক'ব পাৰো অসমৰ ৰাজ্যিক ফুল। অসমৰ ৰাজ্যিক ফুল কপৌ ফুল। 3 নম্বৰত অসমৰ ৰাজ্যিক পক্ষী। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহা। অসমৰ ৰাজ্যিক প্ৰাণী, আমাৰ মানে প্ৰাণী বুলি ক'ব লগে স্থলচৰ প্ৰাণীক বুজাইছো, এইটো গড়। অসমৰ ৰাজ্যিক প্ৰাণী আমাৰ যিটো অসমতে এশিঙীয়া গড় পোৱা যায়, গড়। অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী। প্ৰাণী বুলি কোৱাৰ লগে লগে স্থলচৰ গড় আৰু জলচৰ প্ৰাণী বুলি কোৱাৰ লগে লগে আমাৰ শিহু। শিহু হ'ল আমাৰ জলচৰ প্ৰাণীৰ ৰাজ্যিক প্ৰাণী অসমত। অসমৰ ৰাজ্যিক ফল। অসমৰ ৰাজ্যিক ফল আমাৰ নেমু টেঙা। আৰু নেমু টেঙা বিভিন্ন নামেৰে নামাকৰণ কৰা হয়, কিছুমানে কাজি টেঙা বুলিও কয়, মানে নেমু। 7 নম্বৰত আমি ৰাজ্যিক, আচলতে কিন্তু আমি ৰাজ্যিক বুলি আমি অভিহিত নকৰো, জাতীয় শব্দটো আমি ব্যৱহাৰ কৰো। অসমৰ জাতীয় উৎসৱ বিহু। আমি সকলোৱে জানো বিহু 3টা, ৰঙালী, কঙালী, ভোগালী, আৰু আমাৰ অসমৰ জাতীয় উৎসৱ এই বিহু। আকৌ অসমৰ জাতীয় সংগীত। আমাৰ অসমৰ জাতীয় সংগীত বুলি ক'লে আমাৰ কি মনলৈ আহে? ও মোৰ আপোনাৰ দেশ। লক্ষ্মীনাথ বেজবৰুৱা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ও মোৰ আপোনাৰ দেশটো আমাৰ অসমৰ জাতীয় সংগীত। ঠিক সেইদৰে অসমৰ প্ৰধান আহাৰ ভাত। আমি অসমৰ মানুহে ভাত খাওঁ আৰু অসমৰ মানুহৰ প্ৰধান আহাৰ ভাত। ঠিক সেইদৰে আমি আকৌ কিছুমান ক'ব পাৰো অসমৰ মহিলাৰ জাতীয় পোচাক কি? মেখেলা চাদৰ। বা পুৰুষৰ জাতীয় পোচাক কি? ধুতি পাঞ্জাবী, মানে ধুতি মানে কুৰ্তা, বা আজিকালি পাঞ্জাবী বুলিও কয়, ধুতি চাৰ্ট। মানে আমাৰ অসমীয়া শব্দটো কামিজ শব্দটো ব্যৱহাৰ কৰা হয়, ধুতি কামিজ। গতিকে ঠিক এইদৰে আমাৰ অসমখনত আমাৰ কি ৰাজ্যিক মানে ৰাজ্যিক বা জাতীয়, এই বিষয়ে আলোচনা কৰিলো। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো দুটাই লাইক দিব আৰু কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলো। গতিকে অসমৰ ৰাজ্যিক বৃক্ষ হলং, অসমৰ ৰাজ্যিক ফুল কপৌ ফুল, অসমৰ ৰাজ্যিক পক্ষী দেওহা, অসমৰ ৰাজ্যিক প্ৰাণী গড়, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী শিশু, অসমৰ ৰাজ্যিক ফল নেমু, অসমৰ জাতীয় উৎসৱ বিহু, অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ, অসমৰ প্ৰধান আহাৰ ভাত। আজিলৈ ইমানে। নমস্কাৰ।